বলক আজি মোৰ লগত বনাওঁ ছাগলী মাংস আৰু ছাগলী মাংসৰ কাৰণেতো জানেই মই আগতে পেষ্টখিনি এনেকৈ দি দিছোঁ আৰু এনেকৈ দি দিছোঁ মছলাবোৰ আৰু সকলোখিনি দি লোৱাৰ পাছত মই এনেকৈ আধা ঘণ্টামান মেৰিনেট কৰি থৈ দিম আৰু এনেকৈ গোটেইখিনি পেষ্ট এনেকৈ মই দি দিলোঁ বনাই আৰু ইয়াতে অলপমান অইল দি সানি পেলাই থৈ দিলোঁ আৰু ইয়াতে অলপমান দৈ এড কৰি দিছোঁ দেই আজি আৰু আলুখিনি আগতীয়াকৈ মই ভাজি লৈছোঁ আৰু এই তেলত দিছোঁ এনেকৈ পিঁয়াজ তেজপাত আৰু বিলাহী আৰু ইয়াতে অকণমান মই চেনি দিছোঁ কালাৰটো খুবেই ধুনীয়া আহে আৰু এনেকৈ জিৰা আৰু পাঁচফোৰণ আৰু এনেকৈ দিছোঁ অলপমান পেষ্ট আৰু এইখিনি মেৰিনেট কৰি থৈ দিয়া মটনখিনি দি দিলোঁ আৰু ইয়াতে দিছোঁ মই মছলা অকণমান আৰু নিমখ সোৱাদ অনুসৰি দিব এনেদৰে অলপমান পানী দি ভাজি ল'ব তাৰপাছত ইয়াতে আলুখিনি এড কৰি দিলোঁ জলকীয়া আৰু গৰম মছলা দি ৰেডি মোৰ মাংস ৰেডি হৈ গ'ল দেই বাই